নমস্কাৰ মোৰ অতি শ্ৰদ্ধাৰ অভিভাৱকসকল সচেতন ৰাইজ আৰু মোৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আপোনালোকৰ লগত এটা গুৰুত্বপূৰ্ণ বিষয় লৈ কথা পাতিবলৈ বিচাৰিছোঁ কিন্তু মই কি বিষয়ে কথা পাতিম সেইটো আপোনালোকক এতিয়াই নকওঁ তাৰ আগতে মই আপোনালোকক এটা কাহিনী ক'ম কাহিনীটো খুব মন দি শুনিবচোন কাহিনীটো শুনাৰ পিছত বাকি কথাখিনি আলোচনা কৰিম আগতে মই কাহিনীটোলৈ গৈ লওঁ কাহিনীটো এনেধৰণৰ এখন গাঁৱত এঘৰ দুখীয়া মানুহ আছিল সেই দুখীয়া মানুহৰ এটিমাত্ৰ পুত্ৰ সন্তান আছিল ল'ৰাটি যেতিয়া স্কুললৈ যাবৰ বয়স হ'ল পিতৃয়ে ওচৰৰ স্কুলখনতে ল'ৰাজনক নাম লগাই দিছিল ল'ৰাজনে স্বাভাৱিকভাৱে আন সমনীয়াৰ লগত স্কুললৈ গৈ আছিল কিন্তু লাহে লাহে এটা কথা গম পোৱা গ'ল যে ল'ৰাজনে কোনো কথা শিকিব নোৱাৰে শিক্ষকে যত্ন কৰিছে যথেষ্ট যত্ন কৰিছে ল'ৰাজনেও যত্ন কৰিছে কিন্তু তেওঁ কোনো কথা শিকিব নোৱাৰে তেওঁ যেন শিকাৰ সামৰ্থ্যতাই নাই শিক্ষকে বহুত যত্ন কৰিছে কিন্তু সেই ল'ৰাজনক ফেল কৰি থ'বও নোৱাৰে কাৰণ চৰকাৰী স্কুলৰ নিয়ম অনুযায়ী কোনো ছাত্ৰ ছাত্ৰীকে একেটা শ্ৰেণীতে 2 বছৰ ৰাখি থ'ব নোৱাৰে যদি কোনোবাই নোৱাৰে বা আগবাঢ়ি যাব পৰা নাই তেওঁক বিশেষ যত্ন লৈ হ'লেও উত্তীৰ্ণ কৰাই নিব লাগিব এনেকৈ আমাৰ ছাত্ৰজনে গৈ গৈ 5ম শ্ৰেণী পালেগৈ আৰু তেওঁ অনুভৱ কৰিলে যে তেওঁ আচলতে একো কথাই শিকিব পৰা নাই সেইবাবে সেই প্ৰাথমিক বিদ্যালয়তে তেওঁ সিদ্ধান্ত গ্ৰহণ কৰিলে তেওঁ হয়তো স্কুল এৰিব ইয়াকে ভাবি তেওঁ কেতিয়াবা স্কুল ছুটিৰ পিছত শ্ৰেণীকোঠাত বহি থাকে অকলে বহি থাকে যি কি নহওক তেওঁ যিহেতু 5ম শ্ৰেণীত উত্তীৰ্ণ হ'ল এতিয়া এখন হাইস্কুললৈ যাব লাগে তেওঁলোকৰ গাঁৱৰ পৰা 3 কিলোমিটাৰমান দূৰত এখন হাইস্কুল আছে তেওঁ লগৰ সমনীয়াবোৰে সেই হাইস্কুলখনত নাম লগালে আৰু তেওঁ সেই স্কুলখনতে নাম লগালে হাইস্কুলত তেওঁ নতুন সমস্যা দেখা দিলে কিয়নো তেওঁ প্ৰাথমিক স্কুলৰ পৰা একো শিকি অহা নাই আনহাতে প্ৰাথমিক স্কুলত শিক্ষকে তেওঁক যিদৰে সহায় কৰিছিল তেওঁৰ প্ৰতি সহানুভূতিশীল আছিল হাইস্কুলত সেইখিনি সহানুভূতি তেওঁ নেপালে অৱশ্যে হাইস্কুলখনে তাক লৈ চিন্তা কৰিবলগীয়া কোনো কথা নাই কিয়নো হাইস্কুলখনে তেনেকুৱা ছাত্ৰ ছাত্ৰী পাই থাকে যিসকলে প্ৰাথমিক স্কুলতে কোনো কথা শিকি নাহে আৰু তেনেকুৱাকৈ হাইস্কুল পায়গৈ গতিকে তেওঁকো তেনে এজন ছাত্ৰ বুলি ধৰি ল'লে অৱশ্যে সেই হাইস্কুলখনত ছাত্ৰজনে আন এটা সকাহ পালে কি জানেনে সেই হাইস্কুলখনতো তেওঁ 8ম শ্ৰেণীলৈকে পাছ কৰি যোৱাৰ সুযোগ পালে কিয়নো 8ম শ্ৰেণীলৈকে প্ৰাথমিক পৰ্যায়তে ধৰা হয় কিন্তু এনেকৈ গৈ যেতিয়া 9ম শ্ৰেণী পালে কি হ'ব তেওঁ তেতিয়ালৈকে একো নাজানে বাক্য লিখিব নাজানে পঢ়িব নাজানে অংক কৰিব নাজানে নেওতা নাজানে গতিকে প্ৰাথমিক বিদ্যালয়ৰ পৰা তেওঁ পঢ়া শুনাৰ প্ৰতি যিটো ভয় ভাৱ কঢ়িয়াই আনিছিল সেইটো এতিয়া এটা ভূতলৈ পৰিণত হ'ল তেওঁ মুঠতে এটাই চিন্তা তেওঁ কেনেকৈ স্কুল এৰিব তাৰ বাবে তেওঁ চেক বিচাৰিবলৈ ধৰিলে অৱশেষত তেওঁ চেক বিচাৰি পালে স্কুলখনত কিছুমান ল'ৰা আছে যিবোৰে একেটা শ্ৰেণীতে 2-3 বছৰ ফেল মাৰি আছে তেওঁলোকে স্কুল আহে ঠিকেই ওলাই আহে ইউনিফৰ্ম পিন্ধি ওলাই আহে বেগ লৈ আহে কিন্তু স্কুল নাপায়হি ওলাই ঘূৰি ফুৰি সময়ত আকৌ ঘৰ পায়গৈ তেওঁ সেই ল'ৰাবোৰৰ লগত সংগ লোৱাৰ তেওঁ সিদ্ধান্ত গ্ৰহণ কৰিলে আৰু এদিন গধুৰ মনেৰে তেওঁ স্কুলৰ পৰা ওলাই আহিল তেওঁ ভাবি ল'লে তেওঁ আৰু কোনোদিন এই স্কুলখনলৈ ঘূৰি নাহে এনেকৈ গধুৰ মনেৰে স্কুলৰ পৰা ওলাই আহি তেওঁ সেই স্কুল এৰা ল'ৰাবোৰৰ সংগ ল'লে তেওঁ যে বহুদিন স্কুললৈ যোৱা নাই সেই কথাটো পিতৃ মাতৃয়ে তেতিয়াহে গম পালে যেতিয়া স্কুলৰ চকীদাৰজন গৈ তেওঁলোকৰ ঘৰ পালেগৈ তেওঁ বহুদিন স্কুল যোৱা নাই স্কুলৰ ইউনিট টেষ্ট দিয়া নাই সেই গোটেই কথাখিনি জানিবৰ কাৰণে চকীদাৰজনক স্কুলে ল'ৰাজনৰ ঘৰলৈ পঠিয়াই দিছিল আৰু পিতৃ মাতৃয়ে সেই চকীদাৰজনৰ পৰাই আচল কথাখিনি গম পালে ইয়াৰ পিছত পিতৃ মাতৃয়ে যেতিয়া ল'ৰাজনক খুজিলে ল'ৰাজনে অকপতে স্বীকাৰ কৰিলে হয় তেওঁ স্কুল যোৱা নাই লগতে তেওঁ এইটো কথাও স্বীকাৰ কৰিলে যে তেওঁৰ দ্বাৰা আৰু জীৱনত পঢ়া শুনা নহ'ব কাৰণ তেওঁ একো নাজানে তেওঁ অসহায়তা অৱস্থা দেখি পিতৃ মাতৃয়ে তেওঁক
স্কুললৈ পঠিয়াবলৈ দুনাই সাহস নকৰিলে। এনেকৈ ল'ৰাজনৰ শিক্ষা জীৱন তাতেই অন্ত পৰিল। ইয়াৰ পিছত ল'ৰাজনে যেন জেলৰ পৰা মুক্তি পালে। তেওঁ এতিয়া মুকলি মনেৰে ফুৰিব পৰা হ'ল, মুকলি মনেৰে তেওঁ খেলিব পৰা হ'ল, অ'ত ঘূৰি ফুৰিব পৰা হ'ল। কিন্তু সেই ল'ৰাজনৰ যে এদিন ভাল ভাগ্য চক্ৰ ঘূৰি আহিব কোনোবাই আশা কৰিব পাৰিনে? এনে সময়তে ল'ৰাজনৰ জীৱনত যেন নতুন ভাগ্য চক্ৰ উদয় হ'ল। তেওঁ যেতিয়া খেলা ধূলা কৰে, বিশেষকৈ ফুটবল খেলত তেওঁ নিজকে আৱিষ্কাৰ কৰিলে যে তেওঁ খেলা ধূলাত যথেষ্ট পাৰদৰ্শিতা দেখুৱাব পাৰে। গতিকে তেওঁ ফুটবল খেলত খুব মনোনিৱেশ কৰিলে। ইয়াৰ পিছত তেওঁ লগৰীয়াৰ মাজত অপ্ৰতিদ্বন্দ্বী ফুটবল খেলুৱৈ হিচাপে পৰিগণিত হৈ পৰিল। ইতিমধ্যে তেওঁৰ ফুটবল খেলৰ দক্ষতাৰ কথা আঞ্চলিক ফুটবল ক্লাবটোৱে গম পালে। লগে লগে সেই ফুটবল ক্লাবটোৱে তেওঁক ক্লাবৰ হৈ খেলিবৰ বাবে দলত অন্তৰ্ভুক্ত কৰিলে। ইয়াৰ পিছত আৰু ল'ৰাজনে থমকিব লগা নহ'ল। ক্লাবৰ হৈ তেওঁ য'তেই খেলিবলৈ গৈছে তাতেই তেওঁ দলটোক বিজয়ী কৰাই আনে। আনহাতে তেওঁ যিখন খেলত নামিব বুলি প্ৰচাৰ হয় তালৈ হিলদল ভাঙি দৰ্শক আহে। এদিন পুৱাতে জিলাখনৰ ক্ৰীড়া বিভাগৰ এজন বিষয়া আহি তেওঁলোকৰ ঘৰত উপস্থিত হ'লহি। বিষয়াজনে ল'ৰাজন আৰু তেওঁৰ পিতৃ মাতৃক জনালে যে জিলাৰ ক্ৰীড়া বিভাগে তেওঁক ৰাজ্যিক পৰ্যায়ৰ ফুটবল দলত অন্তৰ্ভুক্ত কৰিছে। লগতে তেওঁ জনালে যে তেওঁক দেশৰ হৈ খেলিব পৰাকৈ যোগ্য কৰি তুলিবৰ বাবে ক্ৰীড়া বিভাগে সিদ্ধান্ত গ্ৰহণ কৰিছে। বিষয়াজনে ল'ৰাজনক এখন ফৰ্ম দিলে। ফৰ্মখনত তেওঁৰ নাম, স্কুলৰ নাম, শ্ৰেণী, বয়স আদি য'ত যি ভৰাব লাগে ভৰাই স্কুলৰ প্ৰধান শিক্ষকৰ পৰা চহী চিল মাৰি আনি সোনকালে জিলাৰ ক্ৰীড়া বিষয়াৰ কাৰ্যালয়ত জমা দিবলৈ ক'লে। এতিয়া ভাবকচোন, এই অৱস্থাত ল'ৰাজনৰ তথা তেওঁলোকৰ পৰিয়ালৰ কি অৱস্থা হ'ব পাৰে? তেওঁলোক হতাশত ভাঙি পৰিল। ল'ৰাজনে দুখেৰে বিষয়াজনক জনালে যে তেওঁ ইতিমধ্যে স্কুল এৰি পেলাইছে। কিন্তু বিষয়াজন হতাশ নহ'ল। তেওঁ ল'ৰাজনক ওচৰতে বহুৱাই এটা সাধু শুনালে, ৰাজকুঁৱৰীৰ সাধু। আহকচোন এইবাৰ আমি ৰাজকুঁৱৰীৰ সাধুটো শুনো। এখন দেশত এজন ৰজা আছিল। ৰজাৰ এজনী জীয়াৰী আছিল। ৰাজকুঁৱৰীৰ বাহিৰে ৰজাৰ আৰু কোনো সন্তান নাছিল। ৰাজকুঁৱৰীৰ মাকৰো মৃত্যু হৈছিল। গতিকে ৰাজকুঁৱৰী মহাৰাজাৰ বৰ মৰমৰ আছিল। ৰাজকুঁৱৰী দীপলিপু আছিল, কিন্তু তেওঁ ভাবুক স্বভাৱৰ আছিল। ৰাজকুঁৱৰীৰ মনটো ভাল লগাবৰ বাবে মহাৰাজাই মাজে সময়ে তেওঁক ৰাজকেৰেঙৰ বাহিৰলৈ ফুৰিবলৈ দিহা কৰি দিছিল। এনেকৈ এদিন দোলাত উঠি ঘূৰি ফুৰোতে ৰাজকুঁৱৰীৰ লগত এজন যুৱকৰ মুখামুখি হ'ল। তাতেই ৰাজকুঁৱৰী আৰু যুৱকৰ চাৰি চকুৰ মিলন হ'ল। ইজনে যেন সিজনৰ পৰা দৃষ্টি আঁতৰ কৰিব নোৱাৰিছিল। ইয়াৰ পিছৰ পৰা ৰাজকুঁৱৰীয়ে বৰ অশান্তিত দিন কটাইছিল। খাওঁতে, শুওঁতে, উঠোঁতে, বহোঁতে সকলো সময়তে ৰাজকুঁৱৰীৰ মনলৈ মাথো সেই যুৱকজন আহি থাকিল। তেওঁ ঠিকেই উপলব্ধি কৰিলে যে তেওঁ ইতিমধ্যে অতি গভীৰভাৱে সেই যুৱকজনৰ প্ৰেমত পৰিছে। তেওঁ এই কথাটো উপলব্ধি কৰিলে যে তেওঁ যদি সেই যুৱকজনক বিয়া কৰাব নোৱাৰে, তেওঁ গোটেই জীৱন অশান্তিত কটাব লাগিব। শেষত তেওঁৰ কঠিন সিদ্ধান্ত গ্ৰহণ কৰি পেলালে যে তেওঁ সেই যুৱকজনকে বিয়া কৰাব। ৰাজকুঁৱৰীয়ে সেই কথা পিতৃকো জনাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। সেই সময়তে আন এটা সমস্যাই দেখা দিলে। তেওঁতো যুৱকজন ক'ত থাকে নাজানে। যুৱকজনক বিচাৰি উলিওৱাৰ কথা ভাবিব ধৰিলে। শেষত তেওঁ এটা উপায় বিচাৰি পালে। তেওঁ যুৱকজনলৈ প্ৰেম আৰু বিবাহৰ প্ৰস্তাৱ দি এখন চিঠি লিখিলে। ইফালে যুৱকজন যদি তেওঁৰ প্ৰস্তাৱত মান্তি নহয়, তাৰ কাৰণ জনাবলৈকো যুৱকজনক কঠিন ভাষাৰে নিৰ্দেশ দিলে। লগতে ৰাজকুঁৱৰীয়ে এইটো কথাও জনালে যে ইতিমধ্যে ৰজাক সেই সিদ্ধান্তৰ কথা জনোৱা হৈছে। ৰাজকুঁৱৰীয়ে চিঠিখনৰ দ্বাৰা আৰু বুজাই দিলে যে যুৱকজনে চিঠিখন যেতিয়া মহাৰাজক দেখুৱাব, মহাৰাজে সেই চিঠিখনৰ হাতৰ আখৰ চিনি পাব
আৰু সেই যুৱকজনকেই যে তেওঁ বিয়া কৰিবলৈ বিচাৰিছে মহাৰাজে চিনি পাব। চিঠিখন ভালদৰে বন্ধ কামত ভৰাই তেওঁ দোলাভাৰী কেইজনক মাতিলে। দোলাভাৰী কেইজনক কাৰা নিৰ্দেশ দিলে যে সিদিনা তেওঁ যিজন যুৱকৰ মুখামুখি হৈছিল সেই যুৱকজনক যেনে তেনে বিচাৰি চিঠিখন দিব লাগে। ৰাজকুঁৱৰী কাৰা নিৰ্দেশ পাই দোলাভাৰী কেইজনে চাৰিওদিশে যুৱকজনক বিচাৰ খোচাৰ কৰিবলৈ ধৰিলে। অৱশেষত এজন দোলাভাৰীয়ে যুৱকজনক বিচাৰি পালে আৰু চিঠিখন দি সেইখন যে ৰাজকুঁৱৰীয়ে দি পঠাইছে সেই কথা বুজাই ক'লে। চিঠিখন হাতত পৰাৰ লগে লগে যুৱকজন অবাক হৈ পৰিল আৰু ভয় লাগিল। সিদিনা যে ৰাজকুঁৱৰী চকুৱে পৰিছিল তাতে তেওঁ কিবা অপৰাধ হ'ল নেকি? কথাটো এনেকুৱা হ'ব পাৰে নেকি যে কিজানিবা ৰাজকুঁৱৰীৰ তেওঁৰ প্ৰতি ভাল ভাৱ উপজিছিল? কথাখিনি জানিবৰ বাবে তেওঁ উত্তেজিত হৈ পৰিল। কিন্তু তেওঁ চিঠিখন খুলিব নোৱাৰে। কিয় জানেনে? তেওঁ লিখা পঢ়া নেজানিছিল। গতিকে ভাবকচোন সেই মুহূৰ্তত যুৱকজনৰ অৱস্থা কি হ'ব? মুহূৰ্ততে তেওঁৰ এজন বন্ধুলৈ মনত পৰিল। বন্ধুজনে লিখা পঢ়া জানিছিল। তেওঁ সেই বন্ধুজনৰ ওচৰলৈ দৌৰ মাৰিলে। বন্ধুজনক লগ পাই তেওঁ ৰাজকুঁৱৰীৰ চিঠিখন পঢ়িবলৈ অনুৰোধ কৰিলে। বন্ধুজনে প্ৰথমে চিঠিখন মনে মনে পঢ়ি চালে। লগে লগে তেওঁৰ মূৰত কুটবুদ্ধি উদয় হ'ল। অভিনয় সুৰত বন্ধুজনে যুৱকজনক ক'লে, এইখন ভাল চিঠি নহয়। এদিন তুমি ৰাজকুঁৱৰীৰ মুখামুখি হওঁতে ৰাজকুঁৱৰীলৈ তুমি বেয়া দৃষ্টিৰে চাইছিলা, নহয় জানো? ইয়াতেই ৰাজকুঁৱৰী তোমাৰ প্ৰতি ক্ষুণ্ণ হৈছে। অৱশ্যে ৰাজকুঁৱৰীয়ে তোমাক ক্ষমা কৰিছে, কিন্তু তোমাক সকীয়াই দিছে যে ভৱিষ্যতলৈ যদি তুমি ৰাজকুঁৱৰীৰ প্ৰতি তেনে ব্যৱহাৰ কৰা তেনেহ'লে তোমাক কঠোৰ শাস্তি বিহা হ'ব, হয়তো দেশান্তৰ কৰিব, আনকি তোমাৰ শাস্তি মৃত্যুদণ্ড পৰ্যন্ত হ'ব পাৰে। যুৱকজনে স্বস্তিৰ নিশ্বাস পেলালে। লগতে ক্ষমা প্ৰদান কৰাৰ কাৰণে ৰাজকুঁৱৰীৰ প্ৰতি কৃতজ্ঞতাও জ্ঞাপন কৰিলে। যুৱকজনে সিদ্ধান্ত গ্ৰহণ কৰিলে যে তেওঁ আৰু এতিয়াৰ পৰা অনাই বনাই ঘূৰি নুফুৰে। ইফালে চিঠিখন লৈ বন্ধুজন তৎক্ষণাত ৰাজসভা পালেগৈ। সেই ভেকশ্যনকাৰী যুৱকজনে ৰাজসভাত প্ৰৱেশ কৰাত কোনো বাধা নাছিল, কিয়নো ৰাজকুঁৱৰীৰ চিঠিখন লৈ অহা যুৱকজনক ৰাজসভাত প্ৰৱেশ কৰাৰ পথ ইতিমধ্যে মহাৰাজে মুকলি কৰি থৈছিল। ভেকশ্যনকাৰী যুৱকজনে মহাৰাজক চিঠিখন দেখুৱালে। মহাৰাজে সেইখন ৰাজকুঁৱৰীৰ হাতে লিখা চিঠি বুলি চিনি পালে। লগে লগে মহাৰাজে যুৱকজনৰ লগত ৰাজকুঁৱৰীৰ বিবাহ হ'ব বুলি ঘোষণা কৰিলে। লগতে তেওঁ এইটো কথাও ঘোষণা কৰিলে যে বিয়াৰ পিছতে সেই যুৱকজনৰ হাতত তেওঁ ৰাজভাৰ এৰি দিব। সোনকালেই বিয়াৰ আয়োজন কৰা হ'ল। ৰাজকুঁৱৰীৰ বিয়াৰ কথা বুলিলে বতাহ। গোটেই ৰাজ্যখনতে আনন্দৰ জোৱাৰ উঠিল। ইফালে মনে প্ৰাণে বিচৰা প্ৰেমিকজনৰ লগত বিয়াৰ আয়োজন হোৱাত ৰাজকুঁৱৰীৰ মন থৌকিবাথৌ হৈ পৰিল। অৱশেষত অধীৰ অপেক্ষাৰ অন্ত পৰিল। বিয়াৰ দিন পালেহি। বিবাহ কাৰ্য চলি আছে। শেষত ৰাজকুঁৱৰীয়ে বৰমাল্য অৰ্পণ কৰিবলৈ যোৱাৰ সময় পালেহি। বৰমাল্য অৰ্পণ কৰিবলৈ আহি ৰাজকুঁৱৰী হাত ভৰি থৰথৰকৈ কঁপিবলৈ ধৰিলে। এইজনটো সেইজন যুৱক নহয়, যিজন যুৱকক তেওঁ দোলাত উঠি যাওঁতে লগ পাইছিল, যিজন যুৱকলৈ তেওঁ প্ৰেম পত্ৰ লিখিছিল, যিজন যুৱকক ইমান দিনে তেওঁ নিজৰ কলিজাৰ মাজত স্থান দি থৈছিল, যিজন যুৱকক তেওঁ বৰমাল্য অৰ্পণ কৰিবলৈ অধীৰ অপেক্ষাৰে বাট চাই আছিল। কিন্তু এইজন কোন? তেওঁ মূৰটো আচন্দাই কৰিলে। কিন্তু তেওঁৰ হাতত আৰু অন্য কোনো বেলেগ উপায় নাছিল। মহাৰাজে ইতিমধ্যে সেইজন যুৱকৰ লগত ৰাজকুঁৱৰীৰ বিয়াৰ কথা ঘোষণা কৰি থৈছে। আনকি ৰাজ্যৰ ভৱিষ্যত ৰজা বুলিও ঘোষণা কৰি থৈছে। বিয়াখন হৈ গ'ল। বিয়াৰ পিছত গভীৰ বিষাদৰে ৰাজকুঁৱৰীয়ে গোটেই ঘটনাটো তদন্ত কৰিবলৈ নিৰ্দেশ দিলে। শেষত সহজেই প্ৰমাণিত হ'ল যে
তেওঁ যিজন যুৱকক বৰমাল্য অৰ্পণ কৰিলে সেই যুৱকজনেই ষড়যন্ত্ৰ কৰি প্ৰকৃত প্ৰেমিকজনক আঁতৰাই পঠিয়ালে আৰু তেওঁক আৰু তেওঁৰ ৰাজ্যখন হস্তগত কৰিলে। কিন্তু তেতিয়া আৰু পিছলৈ ঘূৰি যোৱাৰ সময় আৰু সুযোগ নাছিল। এজন ঠগ প্ৰবঞ্চকৰ প্ৰবঞ্চনাৰ বলি হৈ এজনী সৎ ৰাজকুমাৰীয়ে সেই প্ৰবঞ্চকজনৰ লগতে জীৱনটো কটাবলৈ বাধ্য হ'ল। সেইজন প্ৰবঞ্চকৰ হাতলৈ ৰাজ্যখনো গুচি গ'ল। কিন্তু এই ঘটনালানিৰ বাবে দায়ী কোন? এজন যুৱকৰ নিৰক্ষৰতাৰ কাৰণেই জানো এজনী ৰাজকুমাৰী আৰু এখন ৰাজ্য ধ্বংস ফালে গতি কৰা নাছিল? আনহাতে সেই যুৱকজন যিজন যুৱকক ৰাজকুমাৰীয়ে পচন্দ কৰিছিল, তেওঁ যদি নিৰক্ষৰ নহৈ পঢ়া শুনা কৰিব পৰা ব্যক্তি হ'লহেঁতেন, তেওঁ জানো ৰাজকুমাৰীক বিয়া কৰাৰ লগতে ৰাজ্যখনৰ ৰজা হোৱাৰ সুযোগ নেপালেহেঁতেন? ইমান পৰে আমাৰ ল'ৰাজনে সাধুটো মন দি শুনি আছিল। সাধুটো শেষ হোৱাৰ পিছত তেওঁ শিলৰ খুঁটিৰ দৰে স্থিৰ হৈ পৰিল। কিছু সময় তেওঁ কাকো মাতবোল নিদিয়াকৈ ভিতৰলৈ সোমাই গ'ল। ইউনিফৰ্ম পিন্ধি ল'লে আৰু কিতাপৰ বেগটো লৈ তেওঁ ওলাই আহিল। ক্ৰীড়া বিষয়াজনে তেওঁলৈ হাতখন মেলি দিলে। দুয়ো আহি পদূলি পালেহি। ল'ৰাজন আকৌ স্কুললৈ আহিছে। ই যেন এখন যুদ্ধ জয়ৰ পিছত উলিওৱা শোভাযাত্ৰা। পথৰ দুই কাষে মানুহে ভিৰ কৰি সেই দৃশ্য উপভোগ কৰিলে। এটা কাহিনী আৰু এটা সাধু শুনিলে। কি বুজিলে? চাওক, আজিৰ যুগত প্ৰতিজন শিশুৱে কিবা নহয় কিবা এটা প্ৰতিভা লৈ জন্মগ্ৰহণ কৰে। কিন্তু উপযুক্ত সুবিধা নোপোৱাৰ কাৰণে বহুতো শিশুৰ নিজৰ প্ৰতিভা বিকাশ নোহোৱাকৈ জীৱনটো পাৰ হৈ যাব পাৰে। এইখিনিতে এইটো কথাও জানি থওক যে স্কুলত শিশুৱে অকল পাঠ্যপুথিৰ শিক্ষাই গ্ৰহণ নকৰে, তেওঁলোকে নিজৰ প্ৰতিভা বিকাশৰো সুবিধা পায়। এই কথাটো এনেকৈ ক'ব পাৰি যে স্কুললৈ নোযোৱা ল'ৰা ছোৱালীয়ে নিজৰ প্ৰতিভাৰে আগুৱাই যোৱাৰ সুযোগ লাভ কৰিব নোৱাৰে। এই প্ৰসংগত আপোনালোকক জনাই থওঁ যে এতিয়া স্কুলীয়া শিক্ষাত ভালেখিনি পৰিৱৰ্তন আহিছে। আপোনালোকে জানে যে এতিয়া চৰকাৰে নতুন শিক্ষানীতি গ্ৰহণ কৰিছে। নতুন শিক্ষানীতিয়ে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ নিজৰ প্ৰতিভা বিকাশ কৰিবলৈ সুযোগ দিছে। ধৰক আপোনাৰ সন্তানটিয়ে অংক ভালদৰে বুজি নাপায়, তাৰ কাৰণে তাৰ জীৱনটো ধ্বংস হৈ নাযায়। ইংৰাজী ভালদৰে নাজানে, তাৰ কাৰণে তাৰ জীৱনটো ধ্বংস হৈ নাযায়। তাৰ বিপৰীতে যাৰে যি প্ৰতিভা আছে, যিয়ে যি বিষয় লৈ আগুৱাই যাব বিচাৰে, সেই বিষয় লৈ জীৱনটো আগুৱাই যাব পাৰে। এতিয়া শিক্ষা মানে দক্ষতা বিকাশে। ভাবকচোন, এতিয়া ফুটবল খেলো স্কুলৰ এটা বিষয় হৈ পৰিছে। কিন্তু আমাৰ ল'ৰা ছোৱালীয়ে সেই সুযোগ হেৰুৱাব যদিহে আমি আমাৰ ল'ৰা ছোৱালীবোৰক আধাতে স্কুল এৰুৱাই দিয়াৰ পৰিৱেশ এটা সৃষ্টি কৰি ৰাখোঁ। প্ৰতিজন অভিভাৱক আৰু সচেতন ৰাইজক আমি ইয়াকে অনুৰোধ কৰোঁ যাতে আপোনালোকে নিজৰে নহয়, ওচৰে পাঁজৰে কোনোবা ল'ৰা ছোৱালী যদি আধাতে স্কুল এৰিছে, তেওঁক স্কুললৈ পঠিওৱাৰ ব্যৱস্থা কৰক। মনত ৰাখিব, নিৰক্ষৰতা সেইখন ঘৰৰ কাৰণে নহয়, ই এখন সমাজকো জটিল সমস্যাত পেলায়। শেষত যিসকল ছাত্ৰ ছাত্ৰীয়ে স্কুলৰ প্ৰতি অনীহা দেখুৱাই বা আধাতে স্কুলৰ কথালৈ মনলৈ আহে, তেওঁলোকক এটা কথা বিশেষভাৱে জনাই থওঁ যে স্কুললৈ গৈ থাকি শিক্ষা গ্ৰহণ কৰাৰ পাছত এতিয়া কাৰো জীৱন অথলে নাযায়। তাতোতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল, স্কুললৈ গৈ থাকি হয়তো কোনোবাই মনে বিচৰা ধৰণে সফল নহ'ব পাৰে, কিন্তু স্কুল এৰি পেলোৱাৰ পিছত যদি হাতলৈ অহা ডাঙৰ সুযোগ এটা হেৰুৱাব লগা হয়, তাৰ বেদনা কিন্তু গোটেই জীৱন বুকুত বান্ধি জীয়াই থাকিব লাগিব। কথাখিনি মনত ৰাখিবৰ কাৰণে ৰাজকুমাৰীৰ সাধুটো আকৌ এবাৰ চাবা।